সময়ত বিপিএফে বিটিসি সরকার গঠন কৰিব যাই আছে আৰু সমগ্ৰ বিটিসিৰ এতিয়া মানে বিপিএফৰ যি মানে হাৱা চলি আছে সকলো ৰাইজে বিটিসিবাসী ৰাইজে বুজি উঠিছে আজিৰ তাৰিখত মানে বৰ্তমান চৰকাৰৰ থকা ইউপিপিএলে যি ধৰণে ৰাইজক প্ৰতিশ্ৰুতি দিছিল 2020 চনৰ তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত তেখেতসকলে বহুতখিনি উন্নয়নৰ কথা ৰাইজক প্ৰতিশ্ৰুতি দিছিল কিন্তু 5টা বছৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছতো তেখেতসকলে কোনো ধৰণৰ উন্নয়নৰ কাম কৰিব পৰা নাই তেখেতসকলে ৰৌতাত এটা অৰ্গানিক ইউনিভাৰ্চিটি বনাব আমাৰ খেতিয়ক ৰাইজৰ কাৰণে আজিতো 5টা বছৰ উকলি যোৱাৰ পিছতো আমি কোনো ধৰণৰ কাম আৰম্ভ কৰা দেখা নাই ভৈৰৱকুণ্ড তেখেতসকলে কৈছিল ইন্দিৰা গান্ধী নেশ্যনেল ট্ৰাইবেল ইউনিভাৰ্চিটি বনোৱাৰ মানে কথা কৈছিল ওদালগুৰিৰ অন্তৰ্গত অম্বাগাঁৱত তেওঁলোকে NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ বনাম বুলি তেখেতসকলে মানে প্ৰতিশ্ৰুতি দিছিল আজি ক'ত আজিতো মানে এটাও কাম তেওঁলোকে আৰম্ভ কৰিব পৰা নাই 5টা বছৰ তেওঁলোকৰ চৰকাৰৰ যি কাৰ্যকাল আজি মোটামুটি সমাপ্ত হৈ গৈছে আৰু ইয়াৰ কাৰণে ৰাইজে আজি পুনৰ মানে পৰিৱৰ্তন বিচাৰিছে যে হাগ্ৰামা মহিলাৰ নিচিনা শাসক ভাল এজন শাসক ব্যক্তি আৰু মানে আমাৰ বিটিসি অঞ্চলত নাই যাৰ ফলত আজি যোনে যিমানে নকক হাগ্ৰামা নিচিনা মানে বিটিসিখন চলাব পৰা এজন দক্ষ ব্যক্তি আৰু দ্বিতীয়জন নাই বলে সময় কত আছে সুইজাৰলেণ্ডত এইটো প্ৰাকৃতিকৰ কথা এইটো কোনবা মানুহে বনাম বুলি ক'লে বনাব পাৰে নেকি এইটো এটা সুইচাইড মানে এইটো সুইচাইডেল এটা শব্দ হয় তেখেতসকলে ভুল ক্ৰমে কৈ পালে সুইচাইড কৰি পালে নিজৰ জীৱাত মানে সুইজাৰলেণ্ডটো কেনেকৈ সম্ভৱ হ'ব এইটো সপোনতো নহয় বাস্তৱৰ কথা দূৰৰে কথা এইটো কেতিয়াও সম্ভৱ নহয় মানুহক অসম্ভৱ কথাবিলাক কৈ ফালে তেওঁলোকে ভোট মানে খুজিছিল পৰিৱৰ্তনৰ শ্লোগান গাইছিল মানে ঘৰে ঘৰে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আজি ক'ত গ'ল আমাৰ যুৱক যুৱতীসকলৰ সংস্থাপনৰ কথা শিক্ষিত নিবনুৱা সমস্যা তেওঁলোকে মানে সমাধান কৰিম বুলি কৈছিল আজি ক'ত গ'ল সো এটাও প্ৰতিশ্ৰুতি আজি তাৰিখত তেওঁলোকে ৰক্ষা কৰিব পৰা নাই যাৰ ফলত বিটিসিবাসী ৰাইজে পুনৰ পৰিৱৰ্তন বিচাৰিছে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পুনৰ বিটিসিখন চলাৱাটো সকলো ৰাইজে আজি বিচাৰিছে এইটো সম্ভৱেই নহয় এইটো ভগৱানে সৃষ্টি কৰিব লাগিব সো ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰে তেওঁ মানে নিজৰ ভাষাত এনে ধেমালি খৰৰ কৈ আছে যে সঁচাসঁচিকৈ বাস্তৱত সুইজাৰলেণ্ড নামৰ দেশখন কেনেকা সেইটো চাবৰ কাৰণে আমাৰ বিটিসিৰ পৰা সুইজাৰলেণ্ডলৈ ফ্লাইটৰ টিকেট কাটি মানুহবিলাক পঠাই দিব সেইটোৱে কৈ আছে ছাৰে